ট্ৰিটি অফ গিলাঝাৰিঘাট এইখন বৰ সাংঘাতিক সন্ধি হৈছিলে আহোম প্ৰায় মোগলৰ কৰতিলে ৰজাৰ নিচিনা হ'ল আহোম মোগলে যিবিলাক ডিমাণ্ড দিছিলে সকলোবোৰ ডিমাণ্ড আহোম ৰজাই পূৰণ কৰিবলগীয়া হ'ল কাৰণ মীৰ জুমলাই আহোমক পৰাস্ত কৰিলে মীৰ জুমলা 2 এইখন যিখন সন্ধি এইখন সন্ধিৰ ওপৰত প্ৰশ্ন সুধি থাকে কাৰ মাজত হৈছিলে মীৰ জুমলা 2 and জয়ধ্বজ সিংহ বা আতন বুঢ়াগোহাঁয়ে এইখন সন্ধিখন কৰিছিলে কৈ জয়ধ্বজ সিংহৰ হৈ গতিকে এইখন সন্ধি মতে যেতিয়া আহোম মানে তলতীয়া হ'ল আহোমৰ সেইবোৰ মানে তেজত নাই আনৰ তলতীয়া হোৱা আগতে নাছিলে এতিয়াও নাই গতিকে আহোমসকলে এইটো মানে হিউমিলিয়েশ্যনটো সহ্য কৰিব পৰা নাছিলে এনেকৈ নোৱাৰি ইমান সহ্য কৰি থাকিব নোৱাৰি মানে যদিও মানে সন্ধিখন কৰিলে তাৰ পিছ মুহূৰ্ততে জয়ধ্বজ সিংহই মানে পুৰা সকলো বিষয়ববীয়াসকলক আদেশ দিছিল আমি ইয়াক মোগলক ইয়াৰ পৰা খেদিব লাগিব গতিকে কি কৰা তোমালোকে নিজৰ সৈন্য সামন্তবোৰ মজবুত কৰি লোৱা গতিকে সৈন্য সামন্তবোৰ মজবুত কৰাত লাগি গ'ল কোন আছিলে মেইন কমাণ্ডাৰ আতন বুঢ়াগোহাঁয়ে পাইক চিষ্টেমটো মজবুত কৰিলে খেতি বাতি খুব কৰিবলৈ ক'লে আমি ৰাজভঁৰালটো আগতে ঠিক কৰি ল'ব লাগিব তাৰপিছত নিজৰ সৈন্য সামন্তৰ যিবিলাক অস্ত্ৰ সেইবোৰ ঠিক কৰি ল'ব লাগিব বুলি লাগি গ'ল তাৰপিছত মানে জয়ধ্বজ সিংহ যেতিয়া তলতীয়া হ'ল প্ৰত্যেকবাৰে মানে কৰ সদায় থাকিবলৈ আজিকালি মানে বেংকৰ লোনৰ নিচিনা থাকিলে নিদিলে কথাটো বেয়া মানে মানুহ আহি যায় লগে কিয় দিয়া নাই হাতী দিব লগা আছিলে 98টা কিয় দিয়া নাই তেনেকুৱা সোণ অকণমান বাকী থাকিলে তেনেকৈ যিখন আৰু সন্ধি মতে যেতিয়া মানে সন্ধি হৈছিলে দুজনী সুন্দৰী গাভৰু আহোমৰ ৰমণী গাভৰু আৰু মোহিনী আইদেউ এই দুজনীক মোগল হেৰেমলৈ পঠিয়াব লগা হৈছিলে লগতে কিমান ডাঙৰ অফিচাৰ পাত্ৰমন্ত্ৰীৰ পুত্ৰ তেওঁলোককো পঠিয়াব লগা হৈছিলে গতিকে মানে এটা দুখ লগা কাহিনী আছিলে সেই সময়ত সকলোৱে মানে দুখতে আছিলে যেনেকৈ নহওক আমি মোগলক ইয়াৰ পৰা খেদিম ঠিক তেনেকৈ কি হ'ল 1667 চনত কি হ'ল গুৱাহাটীত এজন ইটাখুলি ফৰ্ট আছিলে ইটাখুলি দুৰ্গ তাতে মোগলে কি কৰিছিল এজন ফৌজাদাৰ থৈ গৈছিল আৰু ফৌজাদাৰে কি কৰি থাকে আঙুলি কৰি থাকে এই বোলে তোমাতে এইখিনি দিয়া নাই বোলে এইখিনি দি মেইন মানে আহোমৰ ৰজা জয়ধ্বজ সিংহক মানে হেৰি কৰি থাকে এইখিনি দে এনেকৈ থাকে গতিকে তেনেকুৱা কণ্ডিশ্যন জয়ধ্বজ সিংহ বহুত দুখ পায় থেৰি মানে তাৰপিছত এই যেতিয়া 1667ত কি হ'ল ফৌজাদাৰটো চেঞ্জ হৈ গ'ল আগতে আছিল ৰাছিদ খান এতিয়া আহিল ফিৰোজ খান আৰু বদমাছ তেওঁ কি কৰিলে বোলে ক'লে জয়ধ্বজ সিংহক সোনকালে যিখিনি দিব লগা আছে গোটেইখিনি দে আৰু লগতে কি হয় মোগলক হেৰি লাগে আহোমৰ তিৰোতা বোৱাৰী লাগে মানে ছোৱালীও লাগে কিহৰ কাৰণে লাগে তাতে মোগলৰ হেৰেমলৈ পঠাব লাগে মোগলৰ হেৰেম শুৱনি কৰিবলৈ আহোমৰ জীয়ৰী লাগে এইটো একচেপ্টেবল নাছিলে আহোমৰ কাৰণে একদম ইমান গৰম তেজৰ মানুহ মানে ইমান একচেপ্টেড নহয় এইবোৰ কথাবোৰ গতিকে নাই যুদ্ধ কৰিব লাগিব এনেকুৱা এটা আছিলে কিন্তু মানে আতন বুঢ়াগোহাঁই একদম স্পেচিয়েলিষ্ট অফিচাৰ আছিলে এওঁ লাচিত বৰফুকনতকৈ কোনো কথা নাছিলে বুঢ়াগোহাঁই লাচিত বৰফুকনতকৈ কোনো গুণে কম নাছিলে আতন বুঢ়াগোহাঁই তেওঁ বুজাইছিলে বোলে কি মহাৰাজ এনেকুৱা এটা কম কৰা যাক আমি যুদ্ধ কৰিম কিন্তু পটককৈ মানে তেওঁলোকক হেৰি কৰিব নোৱাৰি নাৰাজ কৰি কিনে যুদ্ধ কৰিব নোৱাৰি এইটো কথাবোৰ অকণ পিছুৱাই দিয়া যাক লাহে আৰু লগতে সেই সময়তে কি হ'ল এখন কাপোৰ এখন পঠিয়াই দিলে ঔৰংজেবে আৰু সেই কাপোৰখন কাক উৰিবলৈ ক'লে জয়ধ্বজ সিংহক মানে সেই কাপোৰখনৰ মিনিং এইটোৱে আছিলে মোগলৰ ৰজাই দিয়া সেই চোলাটো যেতিয়া পিন্ধি থাকিব জয়ধ্বজ সিংহই আল্টিমেটলি এটা পুতলাৰ নিচিনা হৈ গ'ল ঔৰংজেবৰ সেইটো মঞ্জুৰ নাছিলে জয়ধ্বজ সিংহৰ তেনেহ'লে জয়ধ্বজ সিংহৰ মনো বেয়া বেমাৰেও পালে জয়ধ্বজ সিংহৰ মৃত্যু হৈ গ'ল 1667ত মৃত্যু হোৱাৰ লগে লগে তেওঁৰ ঠাইত কোন ৰজা হ'ল চক্ৰধ্বজ সিংহ তেওঁৰ ঠাইত ৰজা হ'ল কোন ৰজা হ'ল চক্ৰধ্বজ সিংহ চক্ৰধ্বজ সিংহ ৰজা হ'ল চক্ৰধ্বজ সিংহই ৰজা হোৱাৰ লগে লগে সেই সময়তে দূত আহি পালে কাপোৰ লৈ কিনে চক্ৰধ্বজ সিংহই মানে খঙতে মাৰিয়ে দিওঁ নেকি বুলি কিনে মানে হেৰি কৰিছিলে সিহঁতক
তেতিয়া মানে সকলো মানে যিবিলাক মন্ত্ৰী ৰাজমন্ত্ৰী আহোমৰ ৰাজমন্ত্ৰীবোৰো বহুত ইণ্টেলিজেণ্ট আছিলে তেওঁলোকে মানা কৰিলে বোলে মহাৰাজ তেনেকুৱা নকৰিব আমি ষ্টেপ লৈ আছোঁ আমাৰ ষ্টেপ প্ৰায় পূৰা হৈছেই চক্ৰধৰ সিংহই কিন্তু কিছু মুহূৰ্ততে বোলে ষ্টেপ পূৰা হৈছে নহৈছে মই নাজানো বোলে কি মোগলক বোলে আক্ৰমণ কৰি দিয়া কাৰণ মোগলৰ যিখিনি ইয়াতে বাকী আছে তেওঁলোকক ইয়াৰ পৰা খেদি দিয়া বাকী পিছত চোৱা যাব কথামতে কাম 1667 চনত মোগলৰ যিটো মেইন দুৰ্গ আছিলে ইটাখুলি গুৱাহাটীৰ ইটাখুলি যিটো দুৰ্গ আছিলে তাতে আছিলে ফৌজাদাৰ কোন এই বদমাছ ফিৰোজ খান 1667 চনত গোটেই মানে ওচৰ পাজৰৰ যিবিলাক সৰু সৰু দুৰ্গ আছিলে তাৰ পৰা গোটেই মোগলক মাৰি খাস্তাং কৰি দিলে আহোমে কিন্তু ইটাখুলি ফৰ্টটো মানে দখল কৰা ইমান সহজ নাছিলে নাও যাব নোৱাৰে আকৌ তাৰপিছত এইফালে মানে বেছি সৈন্য সামন্ত আগুৱাই গ'লে শিলৈ থাকে নহয় শিলৈ মাৰি দিয়ে মৰি যায় আহোমে মানে দিগদাৰ হৈ গ'লে মানে ইটাখুলি দখল কৰিবৰ কাৰণে আৰু লগতে এইটোও টেনশ্যন আহোমৰ যদি মানে এইবোৰ কৰি থাকোঁতে যদি আকৌ সিফালৰ পৰা মোগল আহি পায় তেতিয়া কি কৰিবি তেতিয়া কথাটো হয় সাংঘাতিক হ'ব গোটেই আহোম ৰাজ্যই শেষ হৈ যাব গতিকে তুৰন্তে কিছুদিন পিছত এদিন ৰাতি কি কৰিলে আহোম সেনাই মনে মনে ৱালৰ ওপৰত উঠি সোমালে প্ৰথমতে কি কৰিলে যিবিলাক শিলৈ আছিলে শিলৈবোৰত পানী ভৰাই দিলে শিলৈবোৰ বেয়া হৈ গ'ল লগে লগে ভিতৰত সোমাই কিনে একদম মোগলক মাৰি খাস্তাং কৰি দিলে আৰু মোগলৰ ফৌজাদাৰ ৰাছিদ খান কি বুলি কয় ফিৰোজ খান এইবোৰক মানে ধৰিলে ৰাছিদ খান নাছিলে বাৰু ফিৰোজ খানক ধৰিলে আৰু যিবিলাক ডাঙৰ ডাঙৰ অফিচাৰক ধৰি কিনাই সিহঁতক ৰাখি বাকী চবকে একদম ফিনিছ কৰি দিলে আৰু ইটাখুলি ফৰ্ট নিজৰ হাতত আহিল আৰু এইটো কথা কিছুদিন পিছত গৈ কাৰ কাণত পৰিল ঔৰংজেবৰ কাণত পৰিল ঔৰংজেবে একদম খঙত হেৰি হৈ গ'ল ইমান ডাঙৰ বাচ্চা এটাৰ মানে ইমান সাহস বাচ্চাৰ এগেইনষ্টত আহোমৰ মই দিল্লীৰ বাচ্চা হয় মোৰ এগেইনষ্টত যুদ্ধ কৰিবলৈ ইমান সাহস এতিয়াও কিছুমানে ডাঙৰ অকণ কিবা এটা অফিচাৰ হ'লে বা কিবা ডাঙৰ মন্ত্ৰীপদ পালে নিজকে বহুত হেৰি বুলি ভাবে নহয় তেনেকৈ ঔৰংজেবে ভাবিছিলে ঔৰংজেব একচুৱেলি আছিলোঁ নিজে বাচ্চা আছিল যেতিয়া বোলে কি হান পাইছে বোলে হেৰি কৰ বোলে আহোমক ফিনিছ কৰি দিয়া তেনেকৈ আদেশ পাছ হৈ গ'ল আৰু কাক পঠালে ৰাম সিঙক বিখ্যাত ৰাজপুত যোদ্ধা আছিলে তেওঁ ৰাম সিঙক পঠিয়াই দিলে ৰাম সিঙৰ যুদ্ধ কৰাৰ ইচ্ছা নাছিলে হ'লেও উপায় নাই নহয় ঔৰংজেবৰ আদেশ গতিকে ৰাম সিং আহিছিলে আৰু একদম প্ৰিপেয়াৰ কৰি পঠাইছিলে পূৰা সৈন্য সামন্ত 1 লাখৰ ওচৰা-ওচৰি সৈন্য সামন্ত হৈছিলে ৰিইনফৰ্চমেণ্ট আহিছিলে সেইবিলাক লগাই কিনাই আৰম্ভণিতেই আহিছিলে 30,000 ইনফেণ্ট্ৰি আহিছিলে মানে পেডেল সৈনিক 18,000 কেভেলৰী মানে অশ্বাৰোহী 500 তোপ চলোৱা মানুহ তেনেকৈ 4,000 আকৌ নিজে মানে যিটো মানে প্ৰেচিডেণ্টৰ বডিগাৰ্ড থাকে যে আজিকালি ঠিক তেনেকৈ ৰাজাই নিজে ট্ৰেইন কৰা তেনেকৈ মানে 4,000 এনেকৈ লোক লাগি কিনাই প্ৰায় মানে ৰিইনফৰ্চমেণ্ট লোক লগাই কিনাই বহুত 80,000ৰ পৰা প্ৰায় 1 লাখ মান সৈন্য ইমান ডাঙৰ সৈন্য অহা বুলি মানে খবৰ পালে লাচিত বৰফুকনে একদম মাথা গৰম হৈ গ'ল আৰু মোগল যেইতে যুদ্ধ নাছিলে সাংঘাতিক যুদ্ধ আছিলে মোগলৰ যিবিলাক অশ্বাৰোহীৰ সন্মুখত টিকি থকাটো সহজ নহয় যি ঘোঁৰা দৌৰাই দিব সৰু সুৰা সৈনিকটোৱে উৰাই দিয়ে একদম গতিকে এনেকুৱা ক্ষেত্ৰত কি হ'ল লাচিতে আতন বুঢ়াগোহাৰ সৈতে মিলি এখন বৈঠক কৰি কিনাই মানে ডিচাইড কৰিলে ক'ত এওঁলোকক ভেটা যাব গতিকে মানে বহুত প্লানিং হৈ কিনাই ডিচাইড কৰিলে আমি যুদ্ধ কৰিব লাগে যদি তেতিয়া কৰিব লাগিব ক'ত ব্ৰহ্মপুত্ৰত নাও যুদ্ধ কৰিব লাগিব কাৰণ সন্মুখ সমৰত ৰাম সিঙৰ সেনাক হৰুৱাটো একেবাৰে সহজ কথা নহয় ঘোঁৰা আহিব তাৰপিছত এই ধনুকাৰ মাৰিব মানে আৰু যিবিলাক যোদ্ধা শক্তিশালী যোদ্ধা গতিকে সহজ নহয় বুলি বুজি পাই তেওঁলোকে নদীতে যুদ্ধ কৰাৰ প্লানিং কৰিলে আৰু কি কৰিলে এই যিবিলাক মানে এই পাহাৰবিলাকৰ মাজত কিছুমান খালী ঠাই থাকে সেইবিলাকেদি সোমাব পাৰি তেওঁলোকে সববোৰ ঠাইবোৰ চিনাক্ত কৰি সেই সকলো ঠাইতে মানে এই গড় বনাই দিলে
যাতে কোনো পধ্যে মানে অশ্বাৰোহীও সোমাব নোৱাৰে, ধনুকাৰো সোমাব নোৱাৰে, তেনেকৈ। আৰু ওপৰত একদম পোষ্ট বনাই তাতে আহোম সৈন্য থাকিলে, আহিলে একদম বগৰাই দিয়ে তেনেকুৱাকৈ মাৰি কিনাই। ঠিক তেনেকৈ এই সকলোবোৰ ঠাইতে যিমানবিলাক গেপ আছিলে সেই গেপ সকলোবোৰ বন্ধ কৰি দিলে। না এতিয়া তেওঁলোকে এইফালেদি সোমাব পাৰে, কোনো ফালেদি মানে সোমোৱাৰ উপায় নাই, কেৱল এটাই পথ থাকিলে, নদীৰ পথটো থাকিলে। আৰু এই যিটো গোটেই নৰ্থাৰ্ণ বেংক, যিটো উত্তৰ পাৰ, আৰু এইটো নৰ্থাৰ্ণ বেংক আৰু এইটো চাউথাৰ্ণ বেংক, উত্তৰ পাৰৰ দায়িত্বত কোন থাকিল? আতন বুঢ়াগোহাঁই। কৈছোঁ নহয়, আতন বুঢ়াগোহাঁই লাচিত বৰফুকনতকৈ কোনো পধ্যে কম নাছিলে। আতন বুঢ়াগোহাঁই। আৰু ইয়াতে কোন থাকিলে? চাউথাৰ্ণ বেংকত দায়িত্বত কোন থাকিল? লাচিত বৰফুকন। লাচিত বৰফুকনৰ মেইন হেডকোৱাৰ্টাৰ ক'ত আছিলে? খাৰঘুলিত। খাৰঘুলি নেই, ইটাখুলি। খাৰঘুলিত আছিলে। খাৰঘুলি মানে কি? তাতে বন্দুক বাৰুদ বনোৱা, খাৰঘুলিত বন্দুক বাৰুদ বনোৱা হৈছিলে। আৰু যিটো মেইন কেম্প কৰিছিলে তেওঁ ইটাখুলিত। আৰু আতন বুঢ়াগোহাঁয়ে ক'ত কেম্প কৰিছিলে? লাঠিয়া পৰ্বতত। লাঠিয়া পৰ্বত। এনেকৈ কেম্প কৰিলে, চব কাম সমাধা কৰিলে। মাজতে লাচিতে হেৰিকো মাৰিবলগীয়া হ'ল, মোমায়েককো মাৰিবলগীয়া হ'ল, মানে গড়ৰ কাম মানে ভালকৈ নকৰাৰ কাৰণে। সেইটো কাহিনী আপোনালোকে সকলোৱে জানেই। আৰু ইতিমধ্যে মোগল সেনা 69ত আহি ইয়াতে উপস্থিত হ'ল। ক'ত উপস্থিত হ'ল? মানাহৰ সেইখিনিত উপস্থিত হ'ল। আৰু আহি লাহেকৈ শুৱালকুছি পালে। শুৱালকুছিৰ পৰা কি কৰিলে? আদেশ দিব ধৰিলে, মানে আৰু ৰাজাক মানে ক'ব ধৰিলে। সেই সময়ত কোন আছিলে? চক্ৰধৰ সিংহলে ক'লে বোলে কি হেৰিৰ মোগলৰ পৰাধীনতা স্বীকাৰ কৰি ল, নহ'লে কথা বেয়া আছে। ৰজাই বোলে কি বেয়া আছে, মানে এনেকুৱা কনফ্ৰণ্টেশ্যন হ'ল কথাৰ। তাৰপিছত হেৰিয়ে ক'লে, প্ৰপ'জেল দিলে মিৰ জুমলাই, বোলে কি হেৰি কৰ, তুমি আহা মোৰ লগত সমুখত যুদ্ধ কৰা। যদি তুমি জিকিলা, মই দিল্লীলৈ গুচি গ'লোঁ। আৰু মই যদি জিকি যাওঁ তেতিয়াহ'লে তোমালোক মোৰ পৰাধীন হৈ যাবা, বেলেগ এনে কিয় যুদ্ধ কৰিব লাগে। তাতেও মাতিলে, তাতেও ৰাজাই নাকচ কৰি দিলে, বোলে কি ক'ৰ চাকৰ লগত যুদ্ধ কৰিম মই। ৰাজা আহিলে ৰাজাই যুদ্ধ কৰিলোহেঁতেন, তই চাকৰহে পঠিওৱা। সেইটোৱে একদম মাথা গৰম কৰি দিলে ৰাজা মানে ৰামসিংহৰ। লগতে ৰামসিংহই তাৰপিছত এনেকুৱা প্ৰস্তাৱ দিলে, বোলে ঠিকে আছে, সৈন্য সামন্তৰে যুদ্ধ কৰ, তেতিয়াহ'লে 1 ঘণ্টা যুদ্ধ কৰ, বেছি এনে কিয় তহঁতে মৰিব লাগে, 1 ঘণ্টা যুদ্ধত গম পাই যাবি তহঁত হাৰণে জিক। তেনেকৈ ৰামসিংহয়ো মানে যুদ্ধটো এভইড কৰিবলৈ চাই আছিলে, ইচ্ছা নাছিলে ৰামসিংহই, কিবা কৰি মানে আহোমক হৰুৱাই যাওঁ, তেনেকুৱা এটা ইণ্টেনশ্যন আছিলে। গতিকে তেনেকৈ চলি থাকিল বহুখিনি দিন। লগতে মানে মাজে মাজে কি কৰে, আক্ৰমণ কৰে, কিন্তু আক্ৰমণ কৰিলেও কি হয়, এই যিবিলাক দুৰ্গ বনাইছিলে ইয়ালৈ মানে কোনো পধ্যে মানে শিলৈও গৈ নাপায়, মানে আৰ্টিলাৰীও গৈ নাপায়, আৰু ধনুকাৰো গৈ নাপায়। মানে দিগদাৰৰ বাকী নাই, কোনো পধ্যে মানে যুদ্ধ কৰাৰ মানে কোনো মানে উপায় নাই, এনেকুৱা ধৰণৰ কণ্ডিশ্যন হৈছিলে মোগলৰ। আৰু যি প্লেইন ঠাইত মোগল আছিলে তালৈ আহোম নাহে, আহোমে গম পায় প্লেইনত যুদ্ধ কৰিলে কথা বেয়া আছে। গতিকে তেনেকৈ মানে চলি আছিলে, 2 বছৰ চলিলে, 1669ৰ পৰা 71লৈকে তেনেকৈ চলি আছিলে। মাজতে 1670ত কি হয়, চক্ৰধৰ সিংহ যে ৰজা আছিলে তেওঁৰ মৃত্যু হয়, তেওঁৰ ঠাইত ৰজা হয় উদয়াদিত্য সিংহ। তেওঁ ৰজা হোৱাৰ পিছত হেৰিয়ে কি কৰিলে, মিৰ জুমলাই এটা পলিচি কৰিলে, যিবিলাক ডাঙৰ ডাঙৰ অফিচাৰক তেওঁলোকক যৌতুক দি, মানে ঘোচ দিয়ে যে, এইটো চাকৰি দিলে মই ইমান লাখ টকা দিম, তেনেকুৱা আজিকালি ঘোচ চলে যে, সেনেকুৱা ঘোচ মানে টেকনিকৰ মানে চলাব ধৰিলে। মানে লাচিত বৰফুকনক ঘোচ দিছিলে, হেৰিক ঘোচ দিবলৈ চেষ্টা কৰিছিলে, লাচিত বৰফুকনকো চেষ্টা কৰিছিলে, তেনেকৈ। কিন্তু সেই সময়ত সকলোবোৰ ভাল আছিলে, ইমান আজিৰ দিনৰ কিছুমানৰ নিচিনা আল্টু ফাল্টু মানুহ নাছিলে, মানে দেশৰ কথা চিন্তা কৰিছিলে। গতিকে তেওঁলোকে ঘোচ নলয় সেই সকলোবোৰ ঘূৰাই দিছিলে। যেতিয়া ঘূৰাই দিছিলে, তাই মানে উপায় নাই আৰু, ৰামসিঙৰ কোনো পধ্যে উপায় নাই। শেষত কি হ'ল, যেতিয়া কোনোফালে যাবই নোৱাৰি, এই ঔৰংজেবৰ ফালৰ পৰা অৰ্ডাৰ আহিল, বোলে কি কৰি আহিছ, বোলে তোক যুদ্ধ কৰিবলৈহে পঠাইছোঁ, তই দেখোন তাতে নিগচিয়েশ্যন কৰি আছ,
তেনেকৈ ঔৰংজেবৰ পৰা প্ৰেছাৰ আহিলে, লগতে হেৰিৰ পৰা প্ৰেছাৰ আহিলে, এইফালে যে মাজতে হেৰিৰ পৰা প্ৰেছাৰ আহিছিলে, এই উদয়াদিত্যৰ আগত জয়ধ্বজৰ পৰা প্ৰেছাৰ আহিছিলে, এখন যুদ্ধও হৈছিলে, তাতে আহোম জিকিব পৰা নাছিলে, 10,000 আহোম ঢুকাইছিলে সন্মুখ সমৰত। তাৰপিছত উদয়াদিত্যৰ দিনত যেতিয়া এইবোৰ ঘটি থাকিলে, উদয়াদিত্যই কি কৰিছিল, অলপ ভয় কৰিছিলে যুদ্ধ কৰিবৰ কাৰণে মোগলৰ এগেইনষ্টত। কিন্তু আতন বুঢ়াগোহাঁই সেইকাৰণে মনত ৰাখিব লাগিব, আতন বুঢ়াগোহাঁয়ে কৈছিল, মহাৰাজ ইমান দিন যিমানবিলাক মানে আহোম ৰজাই বা সেনাপতিয়ে যিবিলাক প্ৰাণ বলিদান দিছে, সেই প্ৰাণ বলিদান আমি যদি আজি মানে সন্ধি কৰি লওঁ এনেই যাব, আমাক মানুহে হাঁহিব পিছত, গতিকে এই সন্ধি কৰিব নালাগে, আমি যুদ্ধ কৰিম। গতিকে উদয়াদিত্য সিংহ মানি লৈছিল আৰু শেষত এই যুদ্ধখন হৈছিল। যেতিয়া এই ফ'ৰ্চটো আগবাঢ়ি আহিল মোগল ফ'ৰ্চ, আৰু মোগল ফ'ৰ্চৰ এটা মানে ড্ৰবেক কি আছিলে, ব্ৰহ্মপুত্ৰৰ কাৰেণ্ট যিটো পানী ইফালে বয়, গতিকে এনেকৈ উজাই যাব লগা আছিলে, সেইকাৰণে অকণমান দিগদাৰো পাইছিলে। হ'লেও মানে মোগলৰ নেভিও খুব ষ্ট্ৰং আছিলে, এনেকৈ আগুৱাই আহিল। আৰু আহোমো এইফালৰ পৰা মানে ভেটি ধৰিলে আহোমে, যুদ্ধ হ'ল। এই যিটো মানে কামাণ্ডাৰ আছিলে নৰ্থন বেংকৰ কামাণ্ডাৰ আতন বুঢ়াগোহাঁই যুদ্ধত জিকিল, মানে জিকি আছে, মানে হৰাব পৰা নাই তেওঁৰ ফালৰ যিটো ফৈদ। কিন্তু লাচিতৰ ফৈদটো কি হ'ল, লাচিতৰ জ্বৰৰ কাৰণে এই যুদ্ধত আহিব নোৱাৰাৰ কাৰণে লাচিতৰ যিটো মানে পাৰ্টি হাৰিব ধৰিলে লাহে লাহে। যেতিয়া মাৰিব ধৰিলে মোগলৰ ডাঙৰ ডাঙৰ শিলৈ আছে নহয়, মাৰিব ধৰিলেতো মানে সৈন্য সামন্ত পিছুৱাব ধৰিলে, লগে লগে লাচিতে গম পালে কথাটো, একদম জ্বৰত মানুহ মানে কঁপি আছে, হ'লেও মানে বিচনাৰেই আহিলে নাৱত আহি লগে লাহে একদম মানে পুৰা হেংদান জোকাৰি চিঞৰ মাৰি মোগলক ধ্বংস কৰিব লাগে বুলি যেতিয়া আগুৱাই গ'ল, তেতিয়া সকলোবোৰে লাচিতৰ পিছে পিছে আহি গ'ল। নিজৰ যেতিয়া কামাণ্ডাৰে আহি গ'ল, আজিকালি যেতিয়া লিডাৰ আগবাঢ়ি যায় নহয়, লিডাৰেই সকলো। এতিয়া বিজেপি যিজন লিডাৰ হিমন্ত বিশ্ব শৰ্মা, তেওঁৱেই সকলো, বাকী কথানো সুধিছে কোনে, তেনেকুৱা লিডাৰেই সকলো। ঠিক তেনেকৈ কংগ্ৰেছৰ যিজন লিডাৰ, তেওঁৱেই সকলো, তেওঁক চাইহে মানুহে ভোট দিয়ে, বা লিডাৰজনক চাইহে মানুহে বেছিকৈ ভোট দিয়ে, লিডাৰেহে কৰিব। গতিকে মানে ঠিক তেনেকুৱা, মানে যেতিয়া লিডাৰে আগুৱাই আহিলে, সকলোবোৰ পিছে পিছে একদম শক্তি পালে, আগুৱাই আহিল। যেতিয়া মানে পুৰা জোৰেৰে আহোম সেনা জঁপিয়াই পৰিল যুদ্ধত, একদম ধ্বংস কৰি দিলে মোগলৰ অফিচাৰবোৰত ধৰিলে, মাৰিলে, একদম শেষ কৰি দিলে। মাৰি কিনাই লাচিতে পাণ্ডুলৈকে খেদি আহিলে, পাণ্ডুলৈকে একদম খেদি সিহঁতক পিছুৱাই দিলে। আৰু পাণ্ডুৰ পৰা লাচিত বৰফুকন যাব নোৱাৰিলে, দেহা খুব বেয়া। কিন্তু তাৰ যিটো পাৰ্টি আছিলে, আৰু আতন বুঢ়াগোহাঁইৰ যিটো পাৰ্টি আছিলে, একদম মানাহলৈকে গৰু খেদা দিলে মোগলক, খেদি একদম গেট আউটে কৰি থৈ আহিলে, মানে একদম মানাহলৈকে থৈ আহিল গৈ, আৰু গুৱাহাটীক ৰক্ষা কৰিলে। এইখন শৰাইঘাটৰ যুদ্ধ সকলোৰে মনত আছিলে, ৰব মানে থাকিব। মানে এতিয়া এই শৰাইঘাটৰ যুদ্ধৰ কথা গোটেই ভাৰতবৰ্ষইও গম পায় যে এজন আছিলে লাচিত বৰফুকন, সেইজনে অসমখনক ৰক্ষা কৰিছিলে মোগলৰ হাতৰ পৰা। খুবেই মানে ইম্পৰ্টেণ্ট হয়। গতিকে আমি এইখিনি আলোচনা কৰিলোঁ। চাওক, ইম্পৰ্টেণ্ট প্ৰশ্ন, শৰাইঘাটৰ যুদ্ধ হৈছিল কেতিয়া হৈছিল? মাৰ্চ 1671। সেই সময়ত ৰজাজন কোন আছিলে? উদয়াদিত্য সিংহ। উদয়াদিত্য সিংহ আছিলে ৰজা আহোমৰ, বুজিছেনে? শৰাইঘাটৰ যুদ্ধখনৰ ষ্টাৰ্টিং কোনে কৰিছিলে? চক্ৰধৰ সিংহই কৰিছিলে। আৰু শৰাইঘাটৰ যুদ্ধৰ মেইন যিখিনি যুদ্ধ লাগিছিলে, সেইখিনি কাৰ দিনত লাগিছিলে? উদয়াদিত্য সিংহৰ জনত। আৰু কোনে কোনে যুদ্ধ কৰিছিলে? আহোমৰ কামাণ্ডাৰ কোন কোন আছিল? আতন বুঢ়াগোহাঁই আৰু লাচিত বৰফুকন। কোন আহিছিলে যুদ্ধ কৰিবলৈ? মহাৰাজা ৰাম সিং। গতিকে এইবিলাক সকলো মানে খুব ইম্পৰ্টেণ্ট হয়। আৰু সেই যুদ্ধৰ আগৰ কিছুমান কাহিনী আছে, মানে মোগলসকলে গম পাইছিল যে আহোমসকলে বিৰাট যাদু মন্ত্ৰ কৰে, এনেকুৱা ধৰণৰ মানে এটা মানে ভুৱা প্ৰচাৰ চলি আছিল আগতে মোগলৰ সাম্ৰাজ্যৰ দিনত। আৰু সেই সাম্ৰাজ্যৰ দিনত ভুৱা প্ৰচাৰটো আহোমে সত্য প্ৰতিপন্ন কৰিছিল, এনে ভয় খুৱাইছিল মানে মোগলসকলক। মাজতে কি হয়, মোগলসকলে য'ত দুৰ্গ পাতি আছিলে, দুৰ্গ পতা ঠাইত কি হয়, এনে ভূত হৈ দেখা দিয়ে, মানে নৰকংকাল পিন্ধি কিনাই
মানুহক ভূত হৈ দেখাই দিয়ে, মোগলৰ যিবিলাক মানে পহৰা দি থাকে, ভয় খাই কিনে মানে বেলেগক মাতিব যাই চা বোলে ভূত আহিছে ইয়াতে। তেতিয়া কি হয়, আকৌ মানে সেইকেইটা লুকাই যায়, নোহোৱা হৈ যায়। আকৌ বেলেগে ভাবে কি মই দেখা পালোঁ, ইহঁতে দেখা নাপালে মানে ভূতেই হয়। আকৌ ৰাতি আকৌ তাৰে এটা দুটাক মাৰি পেলাই হেৰি গৈ কিনে, তেতিয়া ভাবে কি ভূতে মাৰিলে। মানে এনেকৈ মানে গোটেই সকলোবিলাক ইমান ধুনীয়াকৈ যুদ্ধৰ প্লানিং কৰিছিলে। সেই যুদ্ধৰ প্লানিংটো একচুৱেলি মই আপোনালোক কেতিয়াবা পঢ়াম, এতিয়া বাৰু পৰীক্ষাৰ কাৰণে আপোনালোকে এইখিনি পঢ়িব, খুব ইম্পৰ্টেণ্ট হয়। শৰাইঘাটৰ যুদ্ধ। আৰু এটা বিশেষ ইম্পৰ্টেণ্ট কি প্ৰশ্ন হয়, লাচিত বৰফুকন এৱাৰ্ড। লাচিত বৰফুকন ডে কোনদিনা হয়? লাচিত বৰফুকন এৱাৰ্ড এটা আছে। লাচিত বৰফুকন এৱাৰ্ড ক'ত দিয়া হয়? নেশ্যনেল ডিফেন্স একাডেমি। এইটো হয়তো আপোনালোকে হয়তো এই প্ৰশ্নটো পোৱা নাই। NDA কি হয় জানে? য'ৰ পৰা আৰ্মি অফিচাৰ, নেভি অফিচাৰ আৰু এয়াৰফ'ৰ্চৰ অফিচাৰ ওলায়। তাতেই সকলোতকৈ সৰ্বশ্ৰেষ্ঠ যিজন কেডেট হয়, তেওঁক কি দিয়া হয়? লাচিত বৰফুকন বঁটা। এইটো একদম অসমৰ মানুহৰ কাৰণে প্ৰাইড হয়। চাওক, এজন আৰ্মি অফিচাৰ যিজন সকলোতকৈ মানে বেষ্ট হয়, তেওঁক দিয়া হয় লাচিত বৰফুকন বঁটা। এইটো এটা প্ৰশ্ন ইম্পৰ্টেণ্ট হয়। মানে আপোনালোকে চাব, লাচিত বৰফুকন দিৱস হয়, সেইটো আপোনালোকে নিশ্চয় জানে। গতিকে এই 2-4টা প্ৰশ্নই এইটোখিনিৰ পৰা আহিব। আৰু কিন্তু আপোনালোকে যদি শৰাইঘাটৰ গোটেইখিনি কাহিনী জানে, আপোনালোকৰ কাৰণে ভাল, আৰু যিকোনো পৰীক্ষাতে আপোনালোকে সফল হ'বলৈ সক্ষম হ'ব। থেংক ইউ ভেৰি মাছ।